মঙ্গলবাৰে দিনৰ ৩ বজাত জোনাইত কৃষক মুক্তি সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি ছেইফ পাৱে মুকং চেলেক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহত MGNREGA আঁচনিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তদন্তৰ বাবে জিলা উপায়ুক্ত আৰু জোনাই মহকুমাৰ প্ৰতিনিধিক অনুৰোধ জনায়। আনকি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বাৰম্বাৰ তথ্য সহকাৰে MGNREGAৰ দুৰ্নীতিৰ সন্দৰ্ভত অভিযোগ উত্থাপন কৰি অহাৰ পিছতো তদন্ত নোহোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তি কেন্দ্ৰীয় নেতাগৰাকীয়ে। উল্লেখযোগ্য যে জোনাই গাঁও পঞ্চায়ত অন্তৰ্গত MGNREGAৰ 2020 আৰু 21 বৰ্ষৰ তৰাজান PWD ৰোড টু পদ্মেশ্বৰ গগৈ তিনিআলিলৈ আঁচনি মুঠ 9,50,000 টকা কামৰ মেটেলছৰ নামত কাম নকৰাকৈ 5,80,000 টকা মোকলাই নি আত্মসাৎ কৰিছে। সেয়েহে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজি জিলা উপায়ুক্ত আৰু জোনাই মহকুমাধিপতি মহোদয়ক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ অনুৰোধ জনায়। মুকং চেলেক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহত বিভিন্ন ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ চলি আছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তথ্য সহকাৰে অভিযোগ দিয়াৰ পিছতো তেওঁলোকে গা লৰা নাই। এইবাৰো 2020-21 বৰ্ষৰ MGNREGAৰ আঁচনি তৰাজান PWD ৰোড টু পদ্মেশ্বৰ গগৈ তিনিআলিলৈ যোৱা এই আঁচনিত প্ৰায় বাজেট আছিল 9,50,000, তাৰে 5,80,000 টকা মেটেলৰ কাম কোনো কাম নকৰাকৈ অতি নিম্নমানৰ কাম কৰি তেওঁলোকে 5 লাখ টকা আত্মসাৎ কৰিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজি জিলাৰ উচ্চ পৰ্যায়ৰ বিষয়াই তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। লগতে আমি প্ৰশ্ন কৰিব খুজিছোঁ বিভাগীয় কৰ্তৃপক্ষক, পঞ্চায়তসমূহৰ জনপ্ৰতিনিধি আৰু কৰ্মচাৰীসকলক এনেধৰণৰ দুৰ্নীতি কৰিব দিয়া হয় কিয়? আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এনে দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনালোঁ। ঠিক আছে।